যদি হে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি ধন্যবাদ। ইয়াৰ পিছত আছে নির্দিষ্ট বক্তা মহোদয়ের বক্তব্য নির্দিষ্ট বক্তা সম্মানীয় মাতৃকা গোড়াগাঁই ছাড়ক তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। हेलो हेलो सर ओ ठीक है सर তথা শদিয়াৰ বিদ্ৰোহ কৰিছোঁ আজি এটা বিশেষ দিন ভগৱান বুদ্ধৰ জন্মৰ দিন আজি হৈছে ভগৱান বিষ্ণুৱে কুৰ্ম ৰূপ গ্ৰহণ কৰা আৰু কুৰ্ম জয়ন্তী আজি হৈছে ভগৱান শিৱই গোৰখনাথ ৰূপ গ্ৰহণ কৰা গোৰখনাথ জন্ম জয়ন্তী আৰু আজি হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস আৰু আজি হৈছে আমাৰ অম্বিকাপুৰৰ এজন বিশেষ মানুহ তেখেতৰ মৃত্যু বাৰ্ষিকীৰ দিন আমি বিভিন্ন ফালৰ পৰা মগৰ গাঁৱত যিটো অৱদান আছে এই অৱদানটো অসাধাৰণ আমি এই অঞ্চলৰ মৰ্মে উপলব্ধি কৰিছোঁ এই অঞ্চলত কোনো মানুহৰ বসতি নাছিল 1965 চনত স্বৰ্গীয় চন্দ্ৰেশ্বৰ বুঢ়াগোহাঁই দেৱে এই অঞ্চলত সুৰক্ষাৰ খাতিৰত কেইজনমান ভাৰতীয় অৱসৰপ্ৰাপ্ত সৈনিকৰ লগতে 22 ঘৰ মানুহক ইয়াত বসতি কৰাৰ ব্যৱস্থা কৰিলে তেতিয়াৰ পৰা ক্ৰমে এই অঞ্চলত শদিয়াৰ তথা অসমৰ বিভিন্ন স্থানৰ ভূমিহীন বা বান বিধ্বস্ত লোকসকল ইয়াত আহি থাকিবলৈ লয়হি এনেকৈ 1968 চনত লখিমপুৰৰ উখামাটিৰ পৰা স্বৰ্গীয় গজৰাজ লিম্বু তেখেতেও পৰিয়ালসহ ইয়াত আহি থাকিবলৈ লয়হি স্বৰ্গীয় গজৰাজ লিম্বু তথা তেখেতৰ সহধৰ্মিনী চন্দ্ৰমায়া লিম্বুৰ জ্যেষ্ঠ পুত্ৰই আছিল স্বৰ্গীয় অৰুণ বাহাদুৰ লিম্বু তেখেতে অপৰিয়াল ইয়াত থাকিবলৈ লয় আৰু ক্ৰমশ বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ
আহি বসবাস কৰি 1972 চনত ইয়াৰ জনসংখ্যা অৰ্থাৎ ইয়াৰ মানুহৰ ঘৰৰ সংখ্যা 72 জনলৈ বৃদ্ধি হ'ল আৰু তেতিয়াৰ পৰা মোৰো তেখেতৰ লগত ভালকৈ চিনাকি হৈছিল যিহেতু 1971 চনত আমাৰ ঘৰো সোণপুৰাৰ পৰা উঠি আহি ইয়াতে আমি বসবাস কৰিছিলোঁ এই অৱস্থাত আৰু এতিয়াৰ লগত একেবাৰে তুলনা নহয় অমৃতাপুৰ তেতিয়া একেবাৰে এটা বিচ্ছিন্ন অঞ্চল আছিল ইয়াৰ পৰা সোণপুৰালৈ যোগাযোগ কৰাটো অত্যন্ত অসুবিধা আছিল